আপোনালোকৰ ধৰক মানে ৰমজান মাহ আৰম্ভ হৈছে, পবিত্ৰ ৰমজান মাহ। আচলতে এই যিটো ৰমজান মাহটো কিয় ইমান বিশেষ, মানে ৰোজা ৰখাৰ যিটো কাৰণ। নমস্কাৰ, মই প্ৰিয়ম আৰু আপোনাকে চাই আছে গোলাঘাট ডায়েৰী। আৰম্ভ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰ যি ৰমজান মাহ, পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে। আজি আমি আহিছোঁ গোলাঘাট চহৰৰ মাজমজিয়াত থকা অতিকৈ পুৰণি এটা মছজিদ, যিটো মছজিদ 1884তে স্থাপন হৈছিল। সেই মছজিদলৈ আহিছোঁ আৰু জানিবলৈ আহিছোঁ আচলতে ৰমজান মাহটো কিয় আচলতে ইমান বিশেষ, বা ৰমজান মাহত ৰোজা ৰখা হয়, তেওঁলোকে ৰোজা ৰাখে ইছলাম ধৰ্মাৱলম্বী লোকে। আচলতে ৰোজা কিয় ৰখা হয় বা ৰোজা আচলতে কিদৰে ৰাখে বা নিয়ম কেনেকুৱা, তাৰ বিষয়ে জানিবলৈ আহিছোঁ। আমি আজি এই যিটো মছজিদৰ যিগৰাকী ধৰক ইমাম, তেওঁৰ পৰা জানিম কথাবোৰ। আপোনাৰ স্বপ্ন জনাইছোঁ গোলাঘাট ডায়েৰী। অভিনন্দন জনাইছোঁ। আপোনাৰ ভাল নাম? মোৰ নামটো শওকত চালমান। আপোনাৰ ঘৰ? মোৰ যেনেকৈ সৰুপথাৰ টাউন। টাউনৰ ঘৰ তাত। বাৰু, এতিয়া আপোনালোকৰ ধৰক ৰমজান মাহ আৰম্ভ হৈছে, পবিত্ৰ ৰমজান মাহ। আচলতে এই যিটো ৰমজান মাহটো কিয় ইমান বিশেষ, মানে ইছলাম ধৰ্মাৱলম্বী লোকৰ কাৰণে? আজি এইটো আমাৰ পবিত্ৰ ৰমজানৰ মাহ। এই মাহটো বহুত আমাৰ কাৰণে গুৰুত্বপূৰ্ণ, যে এই মাহটো দুখীয়াসকলৰ কাৰণে লগত সহানুভূতি দেখুওৱা, বা আমি গোটেই মাহটো আমি ৰোজা ৰাখোঁ। ইয়াৰ ৰোজা ৰখাৰ যিটো কাৰণ, ৰোজা ৰখাৰ কাৰণ এই ৰমজান মাহতে ৰোজা ৰখা গোটেই এক মাহ। আৰু এই ৰোজাৰ মেইন উদ্দেশ্য হৈছে যে ৰোজা ৰাখিলে কি হয়। আমাৰ কোৰাণত আহিছে, ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুছ সিয়াম কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। ইয়াত কোৱা হৈছে যে হে মানৱ জাতিসকল, যিয়ক ইছলাম ধৰ্মীয় লোক ৰোজা ৰাখিছে, তোমালোকে পবিত্ৰ ৰমজান মাহ গোটেই মাহটো ৰোজা ৰাখা। আৰু ৰোজা ৰখাৰ উদ্দেশ্য মেইন হৈছে যে ৰোজা ৰখাৰ উদ্দেশ্য হৈছে যে তোমালোকৰ ভিতৰত যাতে মানুহ হিচাপে মানুহে গঢ় থিয় হ'ব পাৰা। মুত্তাকি যিটো আৰবী শব্দ হৈছে, যে মুত্তাকি হৈছে, এই ৰোজা ৰাখিলে তোমালোকে মুত্তাকি হৈ যাবা, মানে ৰোজাৰ দৰে তোমালোকে এটা ভাল মানুহ হ'বা। আৰু ভাল মানুহ হোৱাৰ কাৰণে কৈছে ৰোজা ৰাখি, যে গোটেই দিন ৰোজা ৰাখি ভোকত থাকিলে নহয়, ভোকে পিয়াহত নিয়মবোৰ কেনেকে ৰাখে আপোনালোকে ৰোজা? মানে কি, এই ৰোজা ৰাখিলে ধৰক ৰোজা ৰাখি বেয়া কথা ক'ব নাপায়, বেয়া চকুৰে কুদৃষ্টিৰে কাকো চাব নাপায়। এমাহ ধৰি মানে এনেকে যদি এমাহ যেতিয়া মানুহ মানিব, তেতিয়া তাৰ লাইফত এটা চেঞ্জ বোলা পৰিৱৰ্তন আহিব, যাতে এটা ভাল মানুহ একমাহ ধৰোতে তেওঁলোকৰ কণ্টিনিউ হৈ যাব, যে মিছা কথা এৰ খাব, বেয়া এৰ খাব, সেইকাৰণে এটা ভাল মানুহ হিচাপে সি গঢ় হৈ থিয় হ'ব পাৰিব। আৰু এই ৰোজা ৰখাৰ আমাৰ কি ৰাতি আমাৰ এটা টাইম থাকে 3টা বা 4টা এনেকে। আচলতে ইমান মানে ধৰক মানে হেৰিত কিয় ৰাতি কিয় খোৱা হয়, তাৰমানে ৰাতি মানে আমাৰ মানে এটা কি আছে, এটা বেলি ওলোৱা আৰু সোমোৱা, বেলি উদয় হোৱা, বেলি মাৰ যোৱা। আমাৰ চেহেৰি বুলি এটা টাইম থাকে, সেই চেহেৰিটো এটা টাইম থাকে, কিমান বাজি কিমান মিনিটৰ পৰা চেহেৰি টাইমটো শেষ আছে আৰু তাৰ আগত খাব লাগে। খাই তাৰপিছত আমি ৰাতিপুৱা নামাজ পঢ়ি তাৰপিছত গোটেই দিন আৰু আমি এনেকেই খাব লাগে। একে বেলি মাৰ যোৱাৰ লগে লগে মানে আজান হ'ব, আৰু সেই তাৰপিছতে আমি ৰোজাটো খোলা হৈ গ'ল, সেইটোক ইফতাৰী বুলি কোৱা হয়। আৰু এই ইফতাৰী আমাৰ ইয়াত ধৰক এই আমাৰ এইটো টাউনৰ মাজমজিয়া মছজিদ, এই ইফতাৰীত আমাৰ গোলাঘাটৰ বিভিন্ন ধৰ্মাৱলম্বী লোকসকল, ধৰক আমাৰ অজন্তা বাইদেউ, বা আমাৰ এডভকেট জয়ছোৱাল দুৰ্গা প্ৰসাদ, আমাৰ ফুডমাৰ্ক শইকীয়া, আৰু এনেকে আমাৰ গণেশ পাল, এইটো প্ৰায় ৰমজানত এদিন তেখেতসকলে নিজৰ ফালৰ পৰা ইয়াত ইফতাৰীৰ যোগান ধৰে, আমাৰ লগত আহি পেলাই ইফতাৰীও কৰি যায়। আমাৰ ইয়াত মানে বিভিন্ন ধৰণৰ মানুহ আহি পেলাই আমাৰ ইয়াত ইফতাৰীও পঠিয়াই থাকে। তাত মুছলমান মানুহে নহয়, ইছলাম ধৰ্মী নহয়, আমাৰ বহুত গোলাঘাটৰ আমাৰ হিন্দু মানুহ আহি পেলাই ইয়াত ইফতাৰী দিয়ে আৰু আমাৰ লগত কৰি যায়। আমাৰ এটা মানে এনেকে এটা মিলা প্ৰীতি বা এনেকে এটা আমাৰ এটা ভাৱধাৰা আছে। আজিৰ প্ৰজন্মক কি কব বিচাৰি? প্ৰজন্ম ধৰক আজি যিখিনি প্ৰজন্ম আছে বহুত কি কয় ধৰক মানে হেৰি উশৃংখল হৈ গৈছে আজিৰ প্ৰজন্ম, তেওঁলোকে ধৰক মানে হেৰি ৰোজাটো ৰাখিব লাগে নে, যদি ৰোজা ৰাখে কেনেকে ৰাখিব লাগে ৰোজাটো ৰখাটো অকল ধৰ্মী বুলি হেৰি নহয়, ৰোজা ৰাখিলে মানুহৰ শাৰীৰিকো বহুত উন্নতি হয় আৰু বহুত ফাইদা আছে ৰোজাৰ। একমাহ এতিয়া আমাৰ বিভিন্ন আমাৰ পঢ়িছিলো, জাৰ্মানৰ চাইণ্টিষ্ট এজনে লিখিছিলে, বা এজন লণ্ডনৰ ডক্টৰে লিখিছিলে, যে একমাহ যদি মানুহ ৰোজা ৰাখে বা উপবাস থাকে, তেতিয়াহ'লে ই একমাহ ৰোজা ৰখাৰ কাৰণে তাৰ যিটো শাৰীৰিক উন্নতি হয়, ই কেঞ্চাৰৰ বীজাণু ধ্বংস কৰি দিয়ে। এনেকৈ এজন মানে চাইণ্টিষ্টে আৰু এজন লণ্ডনৰ ডক্টৰে লিখিছিলে। আৰু বিভিন্ন ধৰণৰ ৰোগৰ পৰা মানে মুক্তি পোৱা যায়, শৰীৰো ভাল থাকে, স্বাস্থ্যৰ কাৰণেও ভাল। আৰু বহুত এনেকে বিভিন্ন আমাৰ চাইণ্টিফিক মানে নামাজৰ জৰিয়তে আৰু তেনেকে ৰোজাৰ জৰিয়তে মানুহৰ ফাইদাও আছে, লাভৱানো হ'ব পাৰি। আৰু কি কৰা ৰমজান মাহত? আৰু কি কৰা ৰমজান মাহ একমাহ ধৰি? আৰু কি কৰা ৰমজান মাহত ৰোজা আছেই, নামাজ পঢ়া হয়, ৰোজা ৰখা হয়, মানুহৰ গৰীব দুখীয়াক দান দক্ষিণা দিয়ে। আমাৰ এটা জাকাত বুলি এটা কথা আছে, যে এই ৰমজান মাহতে প্ৰায় যিসকলৰ ধনী মানুহ,
সেইসকলে মানে 1025 টকাকৈ জাকাত বুলি উলিয়ায়, জাগাত জাকাত বুলি এটা উলিয়ায়। সেই পইচাটো এইকাৰণে যে এজন দুখীয়া মানুহ যাতে এই ৰমজান মাহত ভালকে এসাঁজ খাব পাৰে, ভালকে এসাঁজ ঈদৰ উপলক্ষে ভাল এসাঁজ কাপোৰ পিন্ধিব পাৰে, তাহাঁতেও যাতে এনেকে বঞ্চিত হৈ নাযায়, তাৰ কাৰণে যিবিলাক ধনী লোক আছে তেখেতসকলৰ এইটো ৱাজিব, এইটো বাধ্যতামূলক যে জাকাত দিবই লাগিব, সেই জাকাতটো গৰীব দুখীয়াক দিব লাগিব। এই আচলতে ৰমজান মাহৰ দিন যিটো ৰমজান মাহ আৰু এই ৰমজান মাহ পবিত্ৰ দিন, আৰু এই পবিত্ৰ দিনৰ পৰা এই ইছলাম মানে শান্তি, আৰু আমাৰ এই ৰোজাৰ পৰা এইটোৱে পেগাম যাতে আমাৰ দেশত শান্তি হওক, আমাৰ সমাজত শান্তি হওক, আৰু আমাৰ সমাজত ভাল মানুহ হওক, আমাৰ যি উঠি অহা ল'ৰা ছোৱালী যে এটা ভাল মানুহ হৈ গঢ় লৈ উঠক, তাৰেই পেগাম আছে ৰোজাৰ দ্বাৰা আৰু এই মাহৰ দ্বাৰা। আৰু ৰমজান মাহ কাৰণে সকলোকে আমাৰ তেনেকে আমাৰ ইয়াত আহি চাবলৈও আমি নিমন্ত্ৰণ কৰিছো, আহক আমাৰ লগত এসাঁজ ইয়াত ইফতাৰী কৰি যাওক, চাই যাওক কেনেধৰণে। আৰু এই মই গোটেই গোলাঘাট তেনেকে বাকী ৰাইজক মই এই আমন্ত্ৰণ জনাইছো। মই বিশেষকে আপুনি যে আহিলে, আহি যে এইখন যে আমাৰ আপুনি যে ইণ্টাৰভিউ লৈছে, ইণ্টাৰভিউ বুলি কৈছো যে লৈছে, এইটো কাৰণে আপোনাক মানে বিশেষকৈ ধন্যবাদ থাকিল। আৰু আপোনাকো আজিকালি যে আপুনি আমাৰ লগতে যদি ইফতাৰী কৰিছে, আমি খুব বিশেষ সুখী হ'ম। নিশ্চয় বাৰু। এয়া আছিল গোলাঘাট চহৰৰ মাজ মজিয়াত থকা অতিকৈ পুৰণি এটা মছজিদ, যিটো মছজিদ 1884 অৰ্থাৎ ব্ৰিটিছ দিনতে এইটো মছজিদ ইয়াত আচলতে স্থাপন কৰা হৈছিল। আৰু আমি আজি ইয়াৰ পৰাই সমূহ অসমবাসী ৰাইজক ৰমজান মাহৰ বহু বহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ, বিদায়।